ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে বড়োভূমিৰ ৰাজনীতি, কিয়নো দুৰ্গা পূজাৰ আগমুহূৰ্ততে অনুষ্ঠিত হ'ব বিটিআৰ নিৰ্বাচন। বিটিআৰ নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিটো ৰাজনৈতিক দলে নামি পৰা দেখিবলৈ পোৱা গৈছে। ৰাইজৰ মাজত ব্যতিক্ৰম নহয় UPPL দলো। আৰু মোৰ সৈতে উপস্থিত আছে 40 নম্বৰ ৰৌতা পাৰিষদীয় সমষ্টিৰ যিগৰাকী পাৰিষদ তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ডক্টৰ নীলোৎ চৌধুৰী ছাৰ, আৰু মই পোনছাতে তেখেতৰ সৈতে কিছু মত বিনিময় কৰিব বিচাৰিম। প্ৰস্তুতি মোৰ প্ৰায় 95% কমপ্লিট হ'ল। আমাৰ বুথ কমিটি ইতিমধ্যে কমপ্লিট হৈছে, ষ্টাফ ৰুমক ইতিমধ্যে কমপ্লিট হৈছে, পলিং এজেণ্ট ইতিমধ্যে ৰেডি কৰি আছোঁ। গতিকে ইলেকশ্যন কমিশ্যনে যেতিয়া নটিফিকেশ্যন আৰম্ভ কৰিব সেইদিনাখনৰ পৰা আমাৰ পলিং ষ্টেচনৰ পলিং এজেণ্টবিলাক আমি আৰম্ভ কৰিম। ইতিমধ্যে গাঁৱে গাঁৱে আমি ইণ্টেলেকচুৱেল ফাৰ্মাৰ্ছ, আমাৰ যিসকল গাঁৱত বেনিফিচাৰী তেখেতসকলক ইতিমধ্যে লগ কৰা আমাৰ কমপ্লিট হৈ গ'ল। ছাৰ, শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে আপচুৰ নেতৃত্বত 14টা জাতীয় সংগঠন, 14টা জাতীয় সংগঠনে যি ৰাষ্ট্ৰীয় দল, সেই ৰাষ্ট্ৰীয় দলৰ পৰিৱৰ্তে আঞ্চলিক দল একত্ৰিত হোৱাৰ কাৰণে আহ্বান জনাইছে, কি ক'ব? চাওক, মই নিজেও বৰ্তমান আঞ্চলিক দলৰ বা UPPL দলৰ এজন সদস্য হিচাপে কাম কৰি আছোঁ। আৰু UPPL দলৰ মই বৰ্তমান চেণ্ট্ৰেল কমিটি ইউথ শাখাৰ সভাপতি হিচাপে ইয়াতে কাম কৰি আছোঁ। আমি জানো যে আমি নিজৰ ভেটি মাটি আৰু এই অঞ্চলৰ সুৰক্ষাৰ কাৰণে আমি কাম কৰি আছোঁ। আৰু বড়োলেণ্ড অঞ্চলটো আমি খুব নিষ্ঠা সহকাৰে বড়োলেণ্ড অঞ্চলত অনাগত আমি 100 বছৰ 150 বছৰ কেনেকৈ শান্তি আনিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু যিসকল আমাৰ 14টা সংগঠন, জাতীয় সংগঠনে একগোট হৈ যি চিন্তা চৰ্চা কৰিছে, খুব পজিটিভ মই ক'ব বিচাৰিছোঁ। তেখেতসকলে বেয়া চিন্তা কৰা নাই। তেখেতসকলে যি চিন্তা কৰে বিটিআৰ আৰু এই অঞ্চলৰ ভালৰ বাবে চিন্তা কৰিছে নিশ্চয়। গতিকে ভাল ফল পাব বুলি মই বিশ্বাস কৰোঁ। আৰু এটা প্ৰশ্ন যে বিভিন্ন সময়ত UPPL দলৰ তৰফৰ পৰা বিশেষকৈ BPFৰ প্ৰধান হাগ্ৰা মহোদয়ক লৈ আঙুলি তোলা যায় যে বিশেষকৈ 17টা বছৰত দুৰ্নীতিৰে লুতুৰি পুতুৰি হৈছে হাগ্ৰা মহোদয়। এই ক্ষেত্ৰত UPPL দলে কিমান দূৰ আগবঢ়াইছে তদন্ত প্ৰক্ৰিয়া? চাওক, ভাৰতৰ ইতিহাসত যিসকলে ৰাজনীতি বা চৰকাৰ গঠন কৰি দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অনিয়ম কাৰ্যকলাপ কৰিলে, এইসকল চিফ মিনিষ্টাৰে হওক, কোনোবা MLA হওক, কোনোবা মন্ত্ৰীয়ে হওক, আমাৰ ভাৰতৰ ৰাজনীতিত যিটো এটা ইতিহাসত আমি নিজেই দেখি আহিছোঁ। বহুত মন্ত্ৰী, চেণ্ট্ৰেল মন্ত্ৰী পৰ্যন্ত জেলত যোৱা আমি দেখিছোঁ। বহুত চিফ মিনিষ্টাৰ আমি জেলত যোৱা দেখিছোঁ। মই বিশ্বাস কৰোঁ যদি তেনেকুৱা আমাৰ বিটিআৰতো কোনোবাই যদি ভুল কাম কৰিছে, সেইটো চেণ্ট্ৰেল CBI বা অডিট তেখেতসকলে নিশ্চয় ইয়াৰ বিষয়ে বা ইয়াৰ ওপৰত এটা সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু সেই দুৰ্নীতি অপশাসনৰ বিৰুদ্ধে ৰাজনীতিবিদবিলাক বা ৰাজনীতিক যিসকল আজি সন্মানীয় আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই শাসন চলাই আছে, যিসকল আগত বেয়া কাম কৰিছিল, অপশাসন কৰিছিল, দুৰ্নীতি কৰিছিল, তেখেতসকলৰ ওপৰত আমাৰ যিবিলাক অডিট ৰিপৰ্টত যিসকলে দুৰ্নীতিৰ সহায় কৰিছিল বা দুৰ্নীতিত তেখেতসকলে অৰিহণা যোগাইছিল আৰু দুৰ্নীতিৰ দ্বাৰা খুব চৰকাৰখন চলাইছিল, তেখেতসকল কেতিয়াও সাৰি নাযায়, মোৰ বিশ্বাস আছে। আৰু ভাৰতৰ আইন আৰু ভাৰতৰ যিবিলাক নীতি, সেই নীতিয়ে নিশ্চয় কোনোবাই দুৰ্নীতি কৰিছে যদি তেখেতসকলে নিশ্চয় আইনত আওতাত তেখেতসকল এদিন হ'লেও জেল হাজলৈ যাব লাগিব, মোৰ বিশ্বাস আছে। তেওঁ যদি ভুল কাম কৰিছে, আমি দেখিছোঁ ভুল কাম কৰাটো, যে আমি চৰকাৰত অহাৰ পিছত
চৰকাৰত পুঁজি নোহোৱাকৈ তেওঁ 2900 কোটি টকা লাইবিলিটিছ ধাৰ, সেইবিলাক টকা এনেই নহয়। আমি চৰকাৰত আজি 4 বছৰ চৰকাৰ চলাই গম পালো যে কোনো চৰকাৰী বাজেট নোহোৱাকৈ AOPত কোনো তেনেকুৱা বাজেট নোহোৱাকৈ বহুত ব্যক্তিক এনেকুৱা ভুৱা যে অৰ্ডাৰ দি বহুত ব্যক্তিক বিপথত পৰিচালিত কৰা, বিপদত পেলাই বহু ব্যক্তি আজি নিজৰ মানে মাটি, নিজৰ ঘৰ মানে বহুখিনি বিক্ৰী কৰি এই ধাৰ মাৰিব লগা হৈছে। গতিকে ইয়াৰ তদন্ত হ'ব, এদিন তদন্তৰ ফল আমি পাম। 100% নিশ্চিত যে ৰাইজে এইবাৰ UPPL চৰকাৰ আৰু সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন কৰাটো বিচাৰিছে আৰু আমি আশাবাদী ইয়াত যিমান যি নেশ্যনেল বা এই অঞ্চলত কংগ্ৰেছে হওক বা অন্য নেশ্যনেল টিমবিলাক নাহক কিয়, ইয়াত চবতকৈ বেছি আসন UPPLে পাব আৰু UPPLে মেজিক আসন লৈ চৰকাৰ গঠন কৰিবলৈ গৈ আছে। আপোনালোকে আজি সেই কথাটো আপোনালোকৰ মিডিয়াৰ দ্বাৰা মই ঘোষণা কৰি দিছোঁ। নিশ্চিতভাৱে এনেধৰণে দেখিবলৈ পোৱা গৈছে UPPL দল যথেষ্ট উৎসাহী হৈ পৰিছে সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি, আৰু প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে অধিক আগ্ৰাসী ৰূপত দেখিবলৈ পোৱা গৈছে UPPLে জনসাধাৰণৰ মাজত সৰু বৰ বুথ সমাৰ জৰিয়তে নিৰ্বাচনী প্ৰেক্ষাপট গৰম কৰি তুলিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।